আজি এটা দাংবডি ৰেচিপি আপোনালোকৰ আগত দেখাবলৈ ওলাইছোঁ। প্ৰথমতে দাংবডিকেইডাল ধুই ল'ব। ধুই লৈ টুকুৰা টুকুৰকৈ কাটি ল'ব লাগিব দাংবডিকেইডাল। দাংবডিকেইডাল কাটি কুকাৰটোত ভৰাই মই চিটি মাৰি ল'ম। অকণমান কেইটামান নহৰু দিম থেতালি পেলাই। নহৰু দি মই নিমখ হালধি দি কুকাৰত চিটি মাৰি ল'ম। দাংবডিটো আপোনালোকে কি বুলি কয়, বহুতে বেলেগ বেলেগো কয়, লেচেৰা মাহো কয় কিছুমানে, আমি দাংবডি বুলিয়ে কওঁ। কেইডালমান সৰহকৈ ল'লেও বেয়া নহয়। মই সেইকেইডাল বাৰীৰ দাংবডি দেখাইছিলোঁ আপোনালোকক, বাৰীতে হৈছিলে। মই তাতে আৰু কেইডালমান দাংবডি দিছোঁ। দি পেলাই এয়া কুকাৰত নিমখ হালধি আৰু পানী অলপ নহৰু দিছোঁ, নহৰু থেতালাই। এতিয়া কুকাৰত কেইবাটাও চিটি মাৰি ল'ম। 4-5টা চিটি মৰাব কুকাৰত। বনাই খাই চাব, ইজি, একেবাৰে ইজি। কুকাৰত চিটি মৰাৰ পিছত মই আলু মেছ কৰা সেইডালে মই দাংবডিখিনি একদম মেছ কৰি পেলালোঁ। মেছ কৰি এই ৰেচিপিটোৰ কাৰণে আপোনাৰ এতিয়াতো মই অলৰেডি ইয়াত নিমখ হালধি নহৰু তিয়াই আছে। এতিয়া সৰু সৰুকৈ মিহিকৈ আপোনাৰ অলপ পিঁয়াজ কাটি লৈছোঁ আৰু মিহিকৈ অলপ আদা আৰু অলপ জলকীয়া। বেছি বিশেষ একো বস্তু দৰকাৰ নাই। এতিয়া মই অলপ তেল দিছোঁ কেৰাহীত। তেল দি অকণমান কেইটামান গোটা জিৰা দিছোঁ। গোটা জিৰা ফুটিবলৈ দি তাতে মই পিঁয়াজখিনি দি দিম, মিহিকৈ কাটি থোৱা পিঁয়াজখিনি। আপোনাৰ দাংবডি কিমান সেইটো পৰিমাণে আপুনি পিঁয়াজ আৰু আদা নহৰু ইউজ কৰিব, জলকীয়া সোৱাদ অনুযায়ী। এতিয়া মই কটা আদাখিনি, জলকীয়া আৰু পিঁয়াজখিনি একেলগে ফ্ৰাই কৰি ল'ম। অলৰেডি ইয়াত সকলো দিয়াই আছে নিমখ হালধি। এতিয়া মই খালি এইখিনি ফ্ৰাই হোৱাৰ পিছত এই যিখিনি মই মেছ কৰি থৈছিলোঁ দাংবডিখিনি, সেইখিনি মই ইয়াতে এতিয়া ঢালি দিম। বেছি একো দেৰি নালাগে, বনাই খাই চাব পাৰিব, ইজি একেবাৰে। এতিয়া দাংবডি ছিজন, একেধৰণে খাই খাই আমনিও লাগে, অলপ বেলেগ ধৰণে খাই ভালো লাগে। বনাই খাবচোন। এইটো পাঞ্জাবী মানুহৰ পৰা মই শিকিছিলোঁ। পাঞ্জাবী মানুহে চাগ বুলি কয়, ভাল লাগে খাবলৈ। এতিয়া মই ইয়াত অলপ হৈ যোৱাৰ পিছত মই কচুৰি মেথি অলপ ইয়াতে ঢালি দিম। কচুৰি মেথিখিনি প্ৰায় হৈয়ে গৈছে দাংবডিখিনি। কচুৰি মেথিখিনি এতিয়া মই ঢালি তাতে এতিয়া মই নমোৱাৰ আগে আগে ঘিউ এচামুচমান দি দিম। আপোনাৰ ইচ্ছা, এচামুচ দিয়ে, 2 চামুচ দিয়ে, পৰিমাণ চাই আপুনি ঘি অলপ দিব। অলৰেডি হৈয়ে গ'ল। তেতিয়া কেতিয়াবা খাই চাব কেনেকুৱা লাগে। ৰুটিৰ লগত, ভাতৰ লগত, দুয়োটাৰ লগতে ভাল লাগে এইটো ৰেচিপি। বনাই খাই চাব, কেনেকুৱা লাগিলে জনাব বনাই খাই। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব।